জিলাত ধুবুৰীত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭০ জনৰ ভিতৰত ৭০ জনে ফেল। বিদ্যালয়খনৰ সকলো শিক্ষকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী সচেতন মহলৰ। ধুবুৰীৰ এখন আজব বিদ্যালয় হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৭০ জনৰ ভিতৰত ৭০ জন শিক্ষাৰ্থীয়ে ফেল কৰি সমগ্ৰ অসমতে নাম উজ্জ্বল কৰিবলৈ সক্ষম হৈছে বিদ্যাপৰা ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়। শুক্ৰবাৰৰ দিনা ৰাজ্যত ঘোষণা কৰা হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। সেই ফলাফলত ৭০ জন শিক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হয় যদিও ৭০ জনে ফেল কৰাত সচেতন মহলত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। বিগত বহু বছৰ ধৰি এনে ফলাফলৰ বাবে সচেতন মহলৰ চকু কপালত তুলিছে বিদ্যালয়খনৰ সকলো শিক্ষকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী সচেতন মহলৰ। দৰমহা কৰ্তন কৰাৰ লগতে উজনি অসমলৈ শিক্ষকসকলক পঠিয়াবলৈ দাবী সচেতন মহলৰ। চাওক, ধুবুৰী জিলাৰ এনে ৰিজাল্ট যথেষ্ট বেয়া। ইয়াৰ ভিতৰত মোৰ ঘৰৰ পৰা 100 মিটাৰৰ ভিতৰত আমি জানো সেই স্কুল বিদ্যাপাৰা ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়। আজি 60 বছৰ হ'ল এই বিদ্যালয় স্থাপন হোৱা, আৰু যোৱা 10 বছৰে মই যিমান দূৰ জানো 10 জন ষ্টুডেণ্ট হোৱা নাই, ফাৰ্ষ্ট ডিভিজন পোৱা নাই। আৰু এইবাৰ কি হৈছে, 70 জন আপোনাৰ কৰিছিলে, বহিছিলে পৰীক্ষাত এই স্কুলৰ পৰা। 70 জনৰ 28 কেইজনে ফেইল কৰিছে। এইটো চাগে বিশ্ব ৰেকৰ্ড। আমাৰ অসম চৰকাৰে বিভিন্ন ধৰণৰ বিশ্ব ৰেকৰ্ড কৰি কিনে ভাল পায়। ক'ৰবাত বিহু নচুৱাই কিনে বিশ্ব ৰেকৰ্ড কৰে, ক'ৰবাত গছ পুলি ৰুই কিনে বিশ্ব ৰেকৰ্ড কৰে। এইটো এটা বিশ্ব ৰেকৰ্ড বুলি অসম চৰকাৰে গোটেইকেইটা শিক্ষকক জনাবলৈ, সম্বৰ্ধনা জনাবলৈ মাতি লৈ পিনে। মানে ইয়াতে এটা বস্তু মই বৰ আচৰিত হৈছোঁ যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এতিয়া যিটো অৱস্থা, যে মুখ্যমন্ত্ৰীয়ে কয় সমাজ বিজ্ঞান নাম্বাৰ বঢ়াই দিব, তাৰপিছত স্কুলৰ পৰাই কিবা 20 নম্বৰ নে 10 নম্বৰ নে কিবা এটা গ্ৰেছ মাৰ্ক দিয়াৰ কথা আছে। ইয়াতে মই যিটো ভাবো যে একো নপঢ়াকেও বাচ্চা এটা পাছ কৰি যাব পাৰে, কিন্তু বিদ্যাপাৰা ছোৱালী যিটো উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে তাতে এনেকুৱা কি হ'ল যে গোটেইকেইটা ফেইল কৰিলে। আৰু ফেইল কৰাৰ পিছত কি হ'ল, আমি যিমানখিনি জানিব পাৰিছোঁ যে শ্ৰীভূমি জিলাৰ আপোনাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৰিজাল্ট যথেষ্ট বেয়া হৈছে। 54% নে কিমান, 44%। তাৰে বহুত কেইজন শিক্ষকক 24 ঘণ্টা নে 48 ঘণ্টা সময়সীমা বান্ধি দি কিনে চৌকচ কৰা হৈছে। তাৰপিছত 300 কিমানজন শিক্ষকক তেওঁলোকৰ দৰমহা কৰ্তন কৰা হৈছে। তে বিদ্যাপাৰা ছোৱালী উচ্চতৰ মাধ্যমিক যিটো বিদ্যালয় আছে তাৰ শিক্ষকসকলৰ কোনো একাউণ্টেবিলিটি নাই নেকি? তেওঁলোক সকলো হিচাপৰ বাহিৰত নেকি? যে তেওঁলোকক আমি জনামতে না চৌকচ কৰা হৈছে, না দৰমহা কৰ্তন কৰা হৈছে, না কিবা। মই ভাবো যে তেওঁলোকৰ এগেইনষ্টে প্ৰচিডিং ড্ৰ কৰি তেওঁলোকক ছাছপেণ্ড কৰিব লাগে, তেওঁলোকক ট্ৰান্সফাৰ কৰিব লাগে, আৰু তেওঁলোকক দৰকাৰ হ'লে ডিসচাৰ্জ কৰিব লাগে যদি চৰকাৰী নিয়ম মতে সেনেকৈ কৰিব পৰা যায়। কাৰণ এটা স্কুল আমাৰ টেক্স পেয়াৰৰ পইচা দি কিনেতো আপোনাৰ শিক্ষকসকলেতো নিজৰ পকেটৰ পইচা দি নপঢ়ুৱায়, হয় কি নহয়? তেওঁলোকে পৰিপূৰ্ণ বেতন পায়, যথেষ্ট বেছি বেতন পায়। সেই বেতনখিনি কি কৰে, তেওঁলোকক বজাৰ কৰিবলৈ চৰকাৰে দিয়ে নেকি? যিটো কামৰ কাৰণে তেওঁলোকক নিয়োগ কৰা হৈছে সেই কামটো যদি কৰিব নোৱাৰে তেওঁলোকৰ কোনো অধিকাৰে নাই। এইসকল শিক্ষকক ছাছপেণ্ড কৰিব লাগে, নহ'লে ক'ৰবাত যোৰহাট, ক'ৰবাত শিলচৰ, ক'ৰবাত কাৰ্বি আংলঙত ট্ৰান্সফাৰ কৰিব লাগে, এই মেছ গোটেইখিনিকে। কাৰণ ইয়াতে এটা বিৰাট এটা কাৰ্টেল চলিছে। তেওঁলোকে বুজি পাইছে যে আমি যদি নপঢ়ুৱাওঁ, যদি ৰিজাল্ট ভাল নহয়, চৰকাৰে একো নকৰে। বহুতে আকৌ এনেকৈও ক'বলৈ বাধ্য হৈছে যে যিহেতু এই স্কুলটোত বেছিভাগ প্ৰায় 100% ষ্টুডেণ্টে প্ৰান্তীয় জনগোষ্ঠীৰ লোক, বংগমূলীয় লোক, তেওঁলোকক মিয়া বুলি কোৱা হয়। যিহেতু মিয়া ষ্টুডেণ্ট আছে, গতিকে হয়তো কিছুমানে বিচাৰে যে যি হয় হৈ থাকক। মিয়াই ফেইল কৰিছে, আমাৰ ক'বলৈ কিটো আছে? গতিকে এইসকল শিক্ষকৰ কোনো একাউণ্টেবিলিটি নাই, কোনো চৌকজ নাই, কোনো দৰমহা কৰ্তন নাই। আমি চৰকাৰক আহ্বান জনাইছোঁ। মই শিক্ষামন্ত্ৰী ডাঙৰীয়াক একো আহ্বান নজনাওঁ, কাৰণ তেখেতে যোৱা কেইবছৰে এটা ফাইল চহী কৰিছে নে নাই মই নাজানো তেখেতৰ যিটো অৱস্থা। মই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে এইসকল শিক্ষকৰ বিৰুদ্ধে ব্যৱস্থা লওক, দৰকাৰ হ'লে এটা ইনকুৱাৰী কমিশ্যন বহুৱাওক যে কি কাৰণে যোৱা 10 বছৰ, এই বছৰৰ কথা কোৱা নাই, এই বছৰটো কোনো ব্যতিক্ৰম নহয় যে হঠাৎকে গোটেইকেইজনে ফেইল কৰিলে। এইটো ক্ৰম হয়। দিছ ইজ দ্য চিষ্টেম ইন দিছ স্কুল। এইটো স্কুলত এইটোৱে চিষ্টেম। মই কৈছোঁ নহয় যে যোৱা 10 বছৰে 10 জন কি কয় আপোনাৰ বাচ্চা ফাৰ্ষ্ট ডিভিজন পোৱা নাই। ধুনীয়াকে বিল্ডিং আছে, স্কুল বিল্ডিং বনোৱা আছে, টাউনৰ মাজত হয়, কোনো চহৰত যাব নালাগে, ভঙা জুপুৰিত স্কুল ক্লাছ চলাব নালাগে, লাইট আছে, ফেন আছে, বেঞ্চি আছে, সকলো ব্যৱস্থা আছে, বেলেগ স্কুলতকৈ ভাল ব্যৱস্থা আছে। অথচ ইয়াৰ শিক্ষকে নিশ্চয় পঢ়ুৱাব পৰা নাই। নতুবা তেওঁলোকে ধৰি লৈছে যে আমি যদি নপঢ়ুৱাওঁ, গোটেইকেইটা যদি অলগদ্ধ হৈ কিনে বাহিৰ হয়, তেতিয়াহ'লে আমাৰ একো নাই। এইসকলক এইটো ক্ৰাইম বুলি নক'ব, এইটোক অপৰাধ বুলি নক'ব। তেওঁ অপৰাধ কি বুলি ক'ব? সৰু বাচ্চাৰ মূৰ খোৱা এটা অপৰাধ, ইয়াতকৈ ডাঙৰ একো অপৰাধ হ'ব নালাগে।
মই ভাবোঁ এইসকলক অপৰাধী সাব্যস্ত কৰি তেওঁলোকক ডিসচাৰ্জ কৰা হওক, দৰমহা কৰ্তন কৰা হওক, তেওঁলোকক সাসপেনশন কৰা হওক আৰু তেওঁলোকক যোৰহাট, ডিব্ৰুগড়, ধেমাজি, আপোনাৰ শিলচৰ, কাৰ্বি আংলং, ডিমা হাছাও জিলালৈ ট্ৰান্সফাৰ কৰা হওক। তেতিয়া তেওঁলোকে বুজিব যে কিমান কিমান ধানত কিমান চাউল, তেতিয়া তেওঁলোকে হুঁচত আহিব। চাওক, প্ৰথম গাফিলতি হৈছে শিক্ষক শিক্ষয়িত্ৰীৰ, কাৰণ তেওঁলোকে যেতিয়া চাকৰিটো লয়, এটা শিক্ষকতাৰ পবিত্ৰ এটা চাকৰি যেতিয়া লয়, তেতিয়া তেওঁলোকে জানে যে তেওঁলোকৰ দায়িত্ব কিটো। গতিকে সেইটো এতিয়া চৰকাৰে নতুনকৈ কৈ দিব লাগিব নেকি যে তোমালোকে ভালকে পঢ়ুৱাব লাগিব, পাছ কৰিব লাগিব, ইটো সিটো, সেইটো নালাগে। এক নম্বৰ কথা, প্ৰথম গাফিলতি উইদাউট এনি ডাউট নিঃসন্দেহে আপোনাৰ শিক্ষকসকলৰ, শিক্ষক শিক্ষয়িত্ৰীসকলৰ। দ্বিতীয়তে চৰকাৰৰ গাফিলতি আছে বুলি ভাবোঁ। আজি 2, 4, 5 বছৰ নে কিমান বছৰ মই নাজানো, কিবা ডাঙৰ ডাঙৰ মিটিং পাতি কিনে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এজনকে শিক্ষকক মাতিছে। কোনোবা যদি শিক্ষকে মদ খাই আহিছে, তেওঁক জবাবদিহি কৰিছে যে আপুনি মদ খাইছে কেলে, অন কেমেৰা চবৰে সন্মুখত। ক'ৰবাত ৰিজাল্ট ভাল হোৱা নাই, সেই বিষয়ে প্ৰশ্ন উত্তৰৰ সন্মুখীন হৈছে সেই সভাতে মুখ্যমন্ত্ৰী ডাঙৰীয়া। কিন্তু আমাৰ ধুবুৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় যিটো আছে, এইটো সকলো হিচাপ নিকাচ, সকলো একাউণ্টেবিলিটিৰ বাহিৰত নেকি চৰকাৰে এইটো বেলেগকে থৈ দিছে যে হ'ব মিয়া ল'ৰা ছোৱালী ফেইল কৰিছেতো কৰকগে নেকি। কাৰণ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকুৱা কিবা কথা টাইমে টাইমে কৈয়ে থাকে যে ধুবুৰী, গোৱালপাৰালৈ গ'লে, বৰপেটালৈ গ'লে অসমত থকা যেন নালাগে। হয়তো সেইকাৰণে এৰি দিছে তেওঁলোকক যে বেতনটো খাই থাকক, তাৰপিছত হঠাৎকে এদিন দৰকাৰ হ'লে স্কুলটোৱে বন্ধ কৰি দিব যে ৰিজাল্ট ভাল নহয়, নাইবা এমালগেমেট কৰি কিনে বেলেগ ক'ৰবাত লৈ কিনে কৰিব। গতিকে আমি ভাবোঁ যে দুই পিনে আপোনাৰ আছে, হেমাহি আছে, দুই পিনে আপোনাৰ কৰ্তব্যৰ গাফিলতি আছে, চৰকাৰৰ আছে আৰু প্ৰথমে শিক্ষকসকলৰ আছে। গতিকে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ সদিচ্ছাৰ পৰিচয় দিয়ক, এইসকল শিক্ষকক তেওঁলোকক এন মাছ ট্ৰান্সফাৰ কৰক, সাসপেনশন কৰক, ডিসচাৰ্জ কৰক, ডিপি ড্ৰ কৰি, ডিপাৰ্টমেণ্টেল প্ৰচিডিং ড্ৰ কৰি তেওঁলোকক জবাবদিহি কৰা হওক। এটা উদাহৰণ দেখুৱাই দিয়া হওক যে এই চৰকাৰৰ বেতন খাই পিনে যদি 2 নম্বৰী ভেক ভাওনা দেখুৱাই সৰু বাচ্চাৰ যদি মূৰ খায়, তেতিয়াহ'লে কি অৱস্থা হ'ব পাৰে, সেইটো বিদ্যাপাৰা ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকসকলৰ দ্বাৰা আৰম্ভ হয়।